নমস্কাৰ। ৩ জানুৱাৰী শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি মকৰ ৰাশি ধনিষ্ঠা নক্ষত্ৰ চতুৰ্থী শুক্লপক্ষ বজ্ৰযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত ওম নমঃ শিৱায় জয় মা কালী বুলি লিখিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ৩ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় ৩ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় ৯টা 10ৰ পৰা 11টা 20 চাই চিতি ল'ব। শৰীৰ আপোনাৰ নিজৰ ভালেই থাকিব মোটামুটি। পিতৃস্থানীয় লোকৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত কাম আপোনাৰ ভাল হ'ব। শত্ৰু থাকিব কিন্তু দমন হ'ব। আপুনি এগ্ৰেছিভ থাকিব, দম দেখাব, সেই মুডত থাকিব। বুদ্ধি প্ৰয়োগ কৰিব। কথা বতৰা ফ্ৰীলি ক'ব। ব্যৱসায় দিশত ভালেই চলিব। দাম্পত্য প্ৰেম আদিত বৰ ভাল বুলিব নোৱাৰি। আইনী সমস্যাত আপোনাক ভোগাব পাৰে। আপুনি মানুহৰ লগত বেছি মিলামিলি কৰক। মাথাৰ যন্ত্ৰণা হ'ব পাৰে, নজৰ ৰাখক। বেছি চিন্তা নকৰিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী কালাৰ 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা 40 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ কিছু নাটনি দেখা যায়। কামৰ প্ৰেছাৰ থাকিব আজি। আপুনি চাই চিতি চলিব। ব্যৱসায় মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। আইনী কৰ্মত ভোগাব আজি। কোনো জামালাত নপৰিব, নাযাব। বেছি চঞ্চল নহ'ব। কাৰো ফান্দত বা জালত নপৰিব। এই ক্ষেত্ৰত খিয়াল ৰাখিব। কোনো ক্ষেত্ৰতে আপুনি খৰধৰ নকৰিব। শত্ৰুৱে সুযোগ ল'ব। ব্যৱসায় স্থানত সতৰ্ক হ'ব, বিবাদ হ'ব পাৰে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 7ৰ পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ অলপ খিয়াল ৰাখিব। ভ্ৰমণ বৰ ভাল দেখা নাযায়। কাম কাজ ভাল হ'ব। ব্যৱসায়ত ভালৰ দিশে গৈছে। দাম্পত্যত খেলি মেলি দেখা যায়। সন্তান সুখত বাধা দেখা গৈছে। বিদ্যা আইন আদিত ভাল। আপুনি কিছু ষ্ট্ৰাগল কৰিব লাগিব। শৰীৰৰ বাবে কাম কাজত বাধা হ'ব পাৰে আজি। কোনো কাৰণে সন্মান হানি হ'ব পাৰে, খিয়াল ৰাখিব। খং ৰাগ যিমান পাৰে দমাই ৰখা জৰুৰী। আপুনি নিজৰ কথাৰ দ্বাৰা আনৰ মন জয় কৰক, ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ 3 সংখ্যা। প্ৰায় 9টাৰ পৰা 11টা 20 চাই চিতি ল'ব। শৰীৰ নজৰ ৰাখিব। ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত পজিটিভ আছে। ব্যৱসায়ত মোটামুটি চলিব। প্ৰেমৰ দিশত ভাল। পাৰিবাৰিকত গণ্ডগোল দেখা যায়। আইনী কৰ্মত ভোগাব। খং ৰাগ এৰি চলিব। মাথা ঠাণ্ডা ৰাখিব। আপুনি ধীৰ স্থিৰ হ'ব। আনৰ চাপ বা বন্ধুৰ পৰা সমস্যা হ'ব পাৰে। খৰধৰ সিদ্ধান্ত নল'ব। নিজৰ ভুলত বদনাম পাব পাৰে। বাটে পথে বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব।
এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ৮ সংখ্যা। ৯টা ২০ৰ পৰা 11টা 10। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কিছু জামালা জঞ্জাত আজি দেখা যায়। কোনো ক্ষেত্ৰত লোকচান হ'ব পাৰে, লক্ষ্য ৰাখিব। ভ্ৰমণ ভালেই। ব্যৱসায়ত মোটামুটি চলিব। কৰ্মক্ষেত্ৰত কিছু ষ্ট্ৰাগল কৰিব লাগিব। চাকৰিত অলপ সাৱধান হ'ব। দাম্পত্য প্ৰেম আদিত মোটামুটি থাকিব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে, লক্ষ্য ৰাখিব। কোনো বদনাম আদি পাব পাৰে। নিগেটিভ চিন্তা, ভুল সিদ্ধান্ত আদি এৰি চলিব। ভাই ভনীৰ সৈতে বিবাদৰ কাৰণে মনত চিন্তা হ'ব। কোনো ধৰণৰ প্ৰতিযোগিতা বা মিটিং আদিত অংশগ্ৰহণ নকৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ৭ সংখ্যা। ৯টা 10ৰ পৰা 11টা 20 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ডাঙৰৰ খিয়াল ৰাখিব। নিৰ্দিষ্ট কাম কাজ ঠিক কৰি লৈ কৰিব। ডাঙৰৰ পৰা বা ওপৰ মহলৰ পৰা প্ৰব্লেম হ'ব পাৰে। আনৰ নজৰত পৰিব পাৰে। ব্যৱসায় দিশত ভাল। আনক বেছি বিলাসিতা আদি নেদেখাব, নজৰ লাগিব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। কিছু ক্ষেত্ৰত পৰিস্থিতি বিৰুদ্ধে আছে। ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। আনৰ আণ্ডাৰত কাম কাজ নকৰিব বা নেযাব। বুকু ভৰি আদি কষ্ট হ'ব পাৰে, লক্ষ্য ৰাখিব। বাহন সাৱধানে চলাব। দুপৰীয়া ভাগত বিবাদ হ'ব পাৰে কাৰো সৈতে, লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ৫ সংখ্যা। ৯টা ২০ৰ পৰা 11টা 30 চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত মানসিক চাপ, টেনচন থাকিব। খৰচ কমাব। আপোনাক টকাৰ কিছু নাটনি দেখা যায়। কাম কাজৰ ক্ষেত্ৰত ৰিস্ক নল'ব। ব্যৱসায়ত ভালৰ দিশে গৈছে। আপুনি বেছি দুশ্চিন্তা নকৰিব। আইনী কৰ্মত ভোগাব। কিছু প্ৰেছাৰ আহিব পাৰে। আপোনাৰ বহু শত্ৰুতা দেখা যায় আজিৰ দিনটোত। দাম্পত্যত ভাল। টকাৰ চাপ দেখা গৈছে। নিজৰ ভুল বুজিব পাৰিলে উন্নতি হ'ব। ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ৪ সংখ্যা। ৯টা 10ৰ পৰা 11টা অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। আপুনি এগ্ৰেছিভ মুডত থাকিব। কৰ্মক্ষেত্ৰত সাফল্য দেখা যায়। পজিটিভ থাকিব। ব্যৱসায়ত ভালেই হ'ব, কিন্তু বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰিছে। সন্তানৰ শৰীৰ অলপ লক্ষ্য ৰাখিব। আইন আদি ভাল হ'ব। দাম্পত্যত অশান্তি ৰৈছে। প্ৰেমৰ দিশত ভাল। সময় অবাবত নষ্ট নকৰিব। বন্ধু ভাগ্য ভাল নহয়, এৰি চলিব। নিগেটিভ চিন্তা নকৰিব। প্ৰতিবেশীৰ সৈতে শত্ৰুতা হ'ব। প্ৰতিবেশীয়ে শত্ৰুতা কৰিছে, লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ৫ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় ৯টা 10ৰ পৰা 11টা 30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত কোনো ফাল্টু জামালা জঞ্জাত দেখা গৈছে। ডাঙৰৰ পৰা প্ৰব্লেম হৈছে। কিছু চাপ টেনচন হৈছে। ব্যৱসায়ত মোটামুটি।
সন্তান অলপ অবাধ্য দেখা যায়। পৰিয়ালত শান্তি নষ্ট হৈছে। কোনো বিবাদ আদি নকৰিব, নেযাব। কথা বতৰা মিঠা ক'ব যিমান পাৰে। আপোনাক আনে বোজা জাপি দিব পাৰে। আনৰ সৈতে বেছি ক্ল'জ হৈ নপৰিব। নিজৰ কথা গোপনে ৰাখিব। বন্ধু বা সহকৰ্মী লোকে বিৰোধিতা কৰাৰ বাবে চাপ বাঢ়িব পাৰে। আপুনি ধৈৰ্য শক্তি বঢ়াব, জয় হ'ব। কথা যিমান পাৰে কম ক'ব, মিঠা ক'ব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 7ৰ পৰা 11টা 12 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ দিন মোটামুটিভাৱে চলিব। আপুনি নৰ্মেলভাৱে থাকিব। ব্যৱসায়ত মোটামুটি হ'ব। কৰ্মক্ষেত্ৰত ৰিস্ক নল'ব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। নিজে পৰিশ্ৰম কৰিব লাগিব। আপুনি পাৰ্চনেল আৱেগ আদি এৰি চলিব। কথা হিচাপ কৰি ক'ব। টকা পইচাৰ লেনদেন ভালদৰে কৰিব। বিবাদ আদি নকৰিব। কিন্তু দুপৰীয়া ভাগত অলপ সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা অৰেঞ্জ কালাৰ। 9টাৰ পৰা প্ৰায় 11:25 চাই চিতি ল'ব। পিতৃ সন্তানৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণ ভাল নহ'ব। কাম কাজ দায়িত্ব লৈ কৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব। কথা বতৰা মিঠা ক'ব। ব্যৱসায়ত উন্নতি হ'ব। আপুনি কৰ্মক্ষেত্ৰত চাপ আহিব পাৰে, লক্ষ্য ৰাখিব। দাম্পত্য প্ৰেম আদিত ভাল। নিজৰ হাতে কাম কাজ কৰিব। কোনো প্ৰলোভনত নপৰিব বা নেযাব। যিমান পাৰে বুদ্ধি খটাব, জয় হ'ব। চলা ফিৰাত অলপ সাৱধান হ'ব। দুৰ্ঘটনা হ'ব পাৰে। শৰীৰ ঠাণ্ডা লাগিবলৈ নিদিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 3 সংখ্যা। প্ৰায় 9টা 10ৰ পৰা 11:30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত অলপ চাই চিতি চলিব। আপোনাৰ কান্ধত আনে বন্দুক থৈ ফুটাব পাৰে, লক্ষ্য ৰাখিব। কিছু চাপ জামেলা হ'ব পাৰে। ব্যৱসায় দিশত ভালেই। বিদ্যা আইন আদি লক্ষ্য ৰাখিব। আনৰ জামেলা নল'ব বা নেযাব। আপোনাৰ কোনো ক্ষেত্ৰত মতিভ্ৰম হ'ব পাৰে, লক্ষ্য ৰাখিব। আপুনি দায়িত্ব আদি নল'ব। মনৰ জোৰ সাহস ৰাখিব। পৰিস্থিতি বিৰুদ্ধে ৰৈছে। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।